আকৌ যিটো আজান হৈ আছে আজান হ'ব কোনোবাই নুশুনিলে আৰু দুটা মাইক বেছি লগোৱা হ'ব এখন ইউ পি নেকি এখন অসম হয় এইখন অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব আৰে আজানটো আমি দি আছো দি থাকিম আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব মই কি ক'ম মইতো দিমেই মই দুটালৈকে 4টা মাইক লৈ আজান দিম তাত কাৰোবাৰ আপত্তি হ'ব পাৰিব নেকি কোন বন্ধ কৰিবলৈ কোন হয় কোন বাঘেনা স্থিতি কি আকৌ যিটো আজান হৈ আছে আজান হ'ব কোনোবাই নুশুনিলে আৰু দুটা মাইক বেছি লগোৱা হ'ব এখন ইউ পি নেকি এখন অসম হয় এইখন অসমত নানা জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সদায় বসবাস কৰি আছে আৰু বসবাস কৰি থাকিব ইয়াত কোন তেখেতলোকে আজান দিব নোৱাৰিব আৰে আজানটো আমি দি আছো দি থাকিম আৰু পৃথিৱীৰ সৃষ্টি যেতিয়ালৈকে ধ্বংস নহ'ব তেতিয়ালৈকে আজান এই পৃথিৱীত থাকিব সঁচাকৈ লাজ লগা হৈছে এইখন অসমেই নে সেই অসম নে যে লাচিত বৰফুকনে সৃষ্টি কৰি থৈ যোৱা অসম এতিয়া একাংশ লোকৰ আজানক লৈ প্ৰব্লেম হৈছে মানে আজান দিলেও সিহঁতৰ প্ৰব্লেম মানে সিহঁতৰ মাজত এতিয়া যে আগত যোনটো বস্তু আছে যে হিন্দু মুছলমান একতা এতিয়া হিন্দু মুছলমানৰ একতা নোহোৱা হৈছে কিছুমান মানে এনেকুৱা মই সকলোকে কোৱা নাই কিছুমান নিকৃষ্ট ব্যক্তিৰ মাজতহে একতা নোহোৱা হৈছে যিবিলাকে মুছলমানক লৈ এনি টাইম চকু চৰহা মানুহৰ নিচিনা জ্বলি পৰি মৰি থাকে মই সেইসকল জ্বলি পৰা মানুহক কওঁ যে জাতিভেদ কৰা বাদ দিয়ক সকলো আমি মিলিজুলি থকাই ভাল কাৰণ এই অসমখন যদি আগুৱাই যাব মন আছে তেনেহ'লে এজনে আন এজনৰ লগত মিলা প্ৰীতিত চলিব লাগিব ইয়াতে কোনো জাতি বা ধৰ্মক লৈ ৰাজনীতি নকৰিব